কলিয়াবৰৰ সৰুভগিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত 4গৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে ই-ৰিক্সা চালকসহ আৰু 2জন লোক আহত হয়। অনভিজ্ঞ ই-ৰিক্সা চালকজনে যাত্ৰী নমাবলৈ ৰখোৱা ট্ৰেভেলাৰত খুন্দি হোৱাৰ ফলতেই ঘটনাটো সংঘটিত হয়। ই-ৰিক্সা চালকৰ অটপালিত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে জখলাবন্ধা এলেকাত। আহত 4গৰাকী ছাত্ৰীসহ 6জনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে এগৰাকী ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আহত ছাত্ৰীকেইগৰাকী ক্ৰমে 8মান শ্ৰেণীৰ পল্লৱী দাস, হিমশ্ৰী কাকতি, ৰাছিদা খাতুন আৰু 12মান শ্ৰেণীৰ প্ৰীতি বিশ্বাস। ই-ৰিক্সা চালকসকলৰ লগতে অন্যান্য বাহনসমূহ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সন্মুখত নৰখোৱাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। অন্যথা পুনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। কথাটো এনেকুৱা নিয়মমাফিক আমি স্কুলখন ছুটি দিছিলোঁ। বিদ্যালয় ছুটি দিয়াৰ পিছত ছাত্ৰীসকলটো গ'লগৈ, মই ঘৰৰ ফালে আহিলোঁ। ঠিক তেনেকুৱাতে মোক এজনে ফোন কৰিলে, আপোনালোকৰ স্কুলৰ ষ্টুডেণ্টৰ এক্সিডেণ্ট হৈছে, টমটমৰ লগত ট্ৰেভেলাৰৰ এক্সিডেণ্ট। বিশেষ কথাটোতো মই নাজানো, কিন্তু ডাঙৰ সমস্যাটো হৈছে মই আগতেও প্ৰশাসনক এখন লিখিত আবেদনো দিছিলোঁ যে আমাৰতো টাৰ্ণিং হয় আৰু তাত ন' পাৰ্কিং জ'ন মই নিজে লগাইছোঁ, তাত মানে গাড়ী ঘোঁৰা ৰাখিব নালাগে। কিন্তু দেখা পোৱা যায় সদায় টমটম আৰু টেম্পুবিলাক এনেকুৱা ধৰণৰ ৰাখি থয়। আমাৰ বিদ্যালয়ৰ ফালৰ পৰা ওলাই অহা বা তাত সোমাবলৈ মানে ইমান দুৰূহ হয়, ইফালৰ পৰা নেশ্যনেল হাইৱে ট্ৰাক আহি থাকে। গতিকে এই ব্যৱস্থাটো প্ৰশাসনক মই দৃষ্টিগোচৰ কৰিছোঁ যাতে আগন্তুক দিনত তাতে যাতে ন' পাৰ্কিং জ'ন মানে সঁচাকৈ ন' পাৰ্কিং জ'নেই হওক, বাকী যান বাহন যাতে ৰাখি থৈ আমাক অসুবিধাত নেপেলায়, নহ'লে ভৱিষ্যতেতো আৰু বেলেগ এক্সিডেণ্ট হ'ব। আগতেও কেইবাটাও এক্সিডেণ্ট হৈছে, মাজতে আমাৰ এগৰাকী ছাত্ৰী মৰিছে, মৃত্যুবৰণ কৰিছে, ৰাজশ্ৰী ভূঞা বুলি, ফাৰ্ষ্ট ইয়েৰৰ ছোৱালী। গতিকে এইবাৰ পিছতো যদি প্ৰশাসনে আমাৰ কথাটো গুৰুত্ব নিদিয়ে আমিনো কি কৰিম? আমিতো শিক্ষক মানুহ বা অধ্যক্ষ, আমি তাতকৈ বেছি কৰিব নোৱাৰোঁ। টোটেল 4গৰাকী আহত হৈছে, 4গৰাকী 8মান শ্ৰেণীৰ, এগৰাকী 11মান শ্ৰেণীৰ। টমটমত আহি আছিলে, ট্ৰেভেলাৰৰ পিছফালে, ট্ৰেভেলাৰত মাৰিলে। ট্ৰেভেলাৰখন মানে পাৰ্কিং কৰি পেলাই শুনামতে, মইতো প্ৰত্যক্ষদৰ্শী নহয়, পেচেঞ্জাৰ নমাইছিলে, সেইখিনি সময়তে টমটমখনে অভাৰটেক কৰোঁতে আহি পেলাই মাৰি দিলেহি। ই-ৰিক্সাৰ দূৰত্বটো আপুনি দেখিছেই। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।